আমাৰ অসম তথা মিচিং সমাজৰ অতি আমাৰ আদৰ আমাৰ মৰমৰ নবীন শিল্পী লেকন কুম্বাঙক আমাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি সকলোৱে গম পাই আছে। বিশেষ মানে বৃক্ষৰোগত দুয়োটা কিডনি ফেইলাৰ হোৱাৰ কাৰণে আমি আমাৰ জনাই আৰ্টিষ্ট এছ'চিয়েশ্যনে আজি সংবাদ মাধ্যমৰ যোগেদি এখেতৰ আৰোগ্য কামনা কৰি মানে ইতিমধ্যে ঘৰত আছে, আমি খবৰ লৈ আছোঁ। বাকী এমাহৰ ভিতৰত চেন্নাইত ট্ৰেন্সলেট কৰাৰ মানে কথা আমি গম পোৱাৰ কাৰণে আমি বহুত মুঠা মানে অংশৰ ধন প্ৰয়োজন হোৱাৰ কাৰণে আমি ৰাইজৰ ওচৰত আহিব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি। গতিকে আমি এখেতক জীয়াই ৰাখিবৰ কাৰণে শিল্পী সমাজত, আমাৰ মিচিং সমাজত, আমাৰ অসমত এখেতক আমি বহুত মৰম দিব লাগিব, মৰম দিছে আৰু অহাদিও পাইছে। তাৰ মাজতে আমাৰ জনায়ত আমি শিল্পী সন্থা আৰু আমাৰ সকলো জনাইবাসীৰ আশীৰ্বাদ মৰম চেনেহৰ আমি বহুত দিয়া পৰামৰ্শ পাই আছোঁ। তাৰ মোৰ উদ্দেশ্যলৈ আমি অহা ফেব্ৰুৱাৰী 2 তাৰিখ সৰস্বতী দিনত আমি ইতিমধ্যে জনায়ত আমি দুটা স্থানত আমি ৰোড শ্ব' এটা আমাৰ শিল্পী সমাজে গোট খাই কিনে এটা গীত মাতেৰে আমি ৰাইজৰ ওচৰত দান বৰঙণিৰ কাৰণে এটা প্ৰগ্ৰাম লৈছোঁ। ইতিমধ্যে জনাই মুকং চেলেক্ট চেম্বাৰ্ছ অফ কমাৰ্চ প্ৰষ্টাৰ বেনাৰ আউট কৰা হৈছে। ৰূপচিনাত এখন হ'ব, আমাৰ নাচাৰ চুকৈ এইখিনি জেগাতে আমাৰ আৰু এটা আমি দুটা এই দিনটোত আমি দিন ধাৰ্য কৰিছোঁ। গতিকে আমি আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ যোগেদি আমি ৰাইজলৈ অৱগত কৰিছোঁ, আহ্বান কৰিছোঁ এই দিনটোত সকলোৱে আহক। আমাৰ মৰমৰ শিল্পী লেকন কুম্বাঙক আমি জীয়াই ৰখাৰ স্বাৰ্থত দান বৰঙণি এটকা হ'লেও দিয়া পৰামৰ্শ বিচাৰিছোঁ। আমি অলপ আগতে আমি মাক উৰুকাৰ দিনা আমি হেৰাইছোঁ আমাৰ অসমৰ ভাল এজন শিল্পীক, গণশিল্পীক ৰাজীৱ শদিয়াক আজি আমি এই আপোনালোকৰ মিডিয়াৰ যোগেদি আমি সোঁৱৰিছোঁ। এখেতৰ আত্মাই চিৰ শান্তি হওক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। গতিকে আমি এইবোৰ শিল্পীক আমি জীয়াই ৰাখিবই লাগিব। আমি আপোনালোকৰ বহুত মৰম চেনেহ আজিৰ যোগেদি আমি ৰাইজক জনাইবাসী সকলো দল সংগঠন জাতি ধৰ্মকে ওলাই আহক আৰু 2 তাৰিখে সকলোৱে আহক আৰু আমি আগলৈ আমি এইখিনি কাম আপোনালোকৰ বহুত takam junai sok dune ngok takam adana rumam ngok dolung rengamam ngok ana abu tatoya apangam kumdana luparu je ngoluk lekhon kumba be ngoluk mopun lekhon kumbang be oti moromor ngoluk kai pe takpo ni to moneko be ojanite ngoluk ko sok yokpom nei dum ngolu bem kapasin ngol yong molama ji kunu binimoyot bum ngolu turmo pae so ngo apul opang ngo kumdana ludung bum turmo pa ngolu se kosin yakep lagi mai ajat jo ragom be poisa ko 1 টাকা 2 টাকা ko jodi ngoluk missing homas se আপনার 12 লাখ को যদি ngoluk ko population du mulo 1 টাকা pe jodi bum bidum sudak gobin আপনার 12 লাখ কিদা আপং বিমাংগম যদি কিছুমানে উপাক ইতিমধ্যে ngo জিবিলাকৰ পৰা মই সহাৰি পাইছো আইৰুপ ৰেসপন্স পাইছো যে দেখ ko bum পয়সা bidum sudu আমদাকম সে আৰু বিদুম চুলাই এম মই পৈদান বিদুম চুলাই গতিকেলৈ মই জোনাইবাসী ৰাইজক 2 তাৰিখ ngolu 2 তাৰিখ দেওবাৰ ফেব্ৰুৱাৰী 2 তাৰিখে ngolu so জোনাইছো ৰোড শো কিপম nei du আপুঙ গবিলাং কাবিলাং বিদুম চুলাং বৈক জীবন দেম যাতে ngol বসাইলা দপে আৰ্থিকভাৱে যদি সহায় নকৰো বৈক জীবন দেম ngol বসাইলামা গতিকেলৈ বম বসাবই লাগিব যিকোনো বিনিময়ত বসাব লাগিব এদম পিলা আপুঙ জুনাই ৰঙামম কুমদানা লুদুং আপুঙ বিদুম কাদুম চুলাংকা লঙদ গলেন্দাংকা যে লেখন কুম্বাংকে অকাইলো বৈ অদ গলা মাংগমছিন আকে সোশ্যাল মিডিয়াৰ যোগেদিও পাব ফেসবুক পেজ লহিন বা অন্যান্য সংবাদ মাধ্যমৰ জৰিয়তেও নল মামুলৈ পায় যে লেখন কুম্বাং আপোনাৰ চাৰ্জ মুলৈ অকাই বিষয় অকাইদা লেন্দাক গতিকেলৈ এদম পাইগম নল অনলাইন নগম 10 টাকা को विपणन दम आनियो जेंगो 1000 को बिला तमा 5000 को बिली जागाय बिला तमा 1 টাকা রকম বিলাং 1 টাকা রকম যদি 100 জন মানুহ 1 টাকাকে দিয়ে 100 টাকা হয় যদি 10 টাকা পর বিমূল্য 1000 কিটা
গতিকেলৈ মোক ফেচবুক পেজটোকো যিবিলাক মোৰ ফলোৱাৰ্ছ আছে তেওঁলোককো মই ধন্যবাদ দিছোঁ। অৰুণাচলৰ পৰা তেওঁলোকে কণ্ট্ৰিবিউশ্যন কৰিছে, কোনোবা দিছে যে হেকা 10 টকা বিঘে লাগম কিমান আন্তৰিকতাৰে দিছে, এইটো ধন্যবাদ আমদাঙো মই দিওঁ। সেকাই 2000 কইন বিদুং কিমান আশীৰ্বাদ কৰিছে যে বৈক জীৱন দেম বচাই ফেমুল নঙল আপুং বিদুম কাৰুম জুপাই মিচিং ৰেঙা বতৰ পুঙে কিনা দিওঁ ngoluk মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ উদ্যোগত আগে পিছে হেম্পিনে ngolukকে দুৰ্যোগ যেতিয়া আহে আমি আৰ্টজনৰ ওচৰত সদায় আমি থিয় হওঁ। আপোনালোকে অৱগত যে লেখন কুম্বাং আমাৰ অতি মৰমৰ শিল্পী, উদীয়মান শিল্পী, জনপ্ৰিয় শিল্পী, গীতিকাৰ, সুৰকাৰ, তেখেতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে। কিডনি দুটা বিকল হোৱাৰ কাৰণে তেখেতৰ উন্নত চিকিৎসাৰ কাৰণে আমি তামিলনাডুলৈকে আমি তেখেতক পঠিওৱাৰ ব্যৱস্থা কৰি আছোঁ। চ' ৰাইজে যথেষ্ট সহায় কৰিছে, ৰাইজে দেখকৈ সহায় লাদুং আপুঙে বিদুম কাৰম চুলদুং আমদাক গমচিন ngolu জোনাইবাসী ৰাইজৰ পৰা অনুৰোধ জনাইছোঁ যে এই ল'ৰাটোক আমি বচাব লাগিব। আমাৰ মৰমৰ শিল্পীগৰাকীক আমি যিকোনো বিনিময়ত আমি বচাব লাগিব তেখেতক। চ' আমাৰ সমূহ জোনাইবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ তেখেতক সহায়ৰ হাত আগবঢ়াওক, আৰ্থিকভাৱে আপোনালোকে সহায় কৰক যাতে তেওঁৰ কিডনি দুটা এতিয়া বিকল হোৱাত তেওঁৰ কিডনি ট্ৰান্সপ্লাণ্ট কৰিব লাগিব, যথেষ্টখিনি টকা পইচাৰ আৱশ্যক হৈছে। চ' আপুনি চেকইন কৃপণালী নকৰিব, আপোনালোকৰ কিঞ্চিত বৰঙণিয়ে যদি কাৰোবাৰ জীৱন বচাব পাৰে তাৰ কাৰণে সকলোৱে ওলাই আহক, তাকে কামনা কৰিছোঁ। কিমান তাৰিখে ৰক্ত কৰিব? আমি 2 তাৰিখে ইয়াত আমি জোনাইত 2টা স্থানত আমি কৰিব বিচাৰিছোঁ আৰু ইতিমধ্যে মাজুলীবাসী ৰাইজে দিন স্থিৰ কৰিছে 28-29 তাৰিখে। তাতে আমাৰ ডিপাৰ্টমেণ্টৰ যিহেতু লেখন কুম্বাং তেখেত ডিপাৰ্টমেণ্টত কাম কৰে DC অফিচত, এই DC অফিচৰ যিসকল তেওঁলোকৰ কৰ্মচাৰী আছে তেওঁলোকৰ উদ্যোগত আৰু বিশেষকৈ আমাৰ মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ উদ্যোগত মানুহে মানুহৰ বাবে তেওঁলোকৰ যিটো এটা সংস্থা আছে কিঞ্চিত সহায় কৰোঁ আহক বুলি এটা তেওঁলোকৰ সংস্থা আমাৰ লগত যৌথভাৱে তেওঁলোকে 28 আৰু 29 তাৰিখে মাজুলীত বিভিন্ন স্থানত ৰথ শ্ব' কৰা হ'ব। মই মাজুলীবাসী ৰাইজকো অনুৰোধ জনাইছোঁ আপোনালোকে ওলাই আহক, এই ল'ৰাটোক বচাবৰ কাৰণে আপোনালোকৰ কিঞ্চিত বৰঙণি আগবঢ়াই তেওঁক আৰ্থিকভাৱে সবল কৰি তুলিবৰ কাৰণে সকলোকে মই অনুৰোধ জনাইছোঁ।